দলগাঁৱৰ ফুটপাথত অবৈধ দোকানে বিঘ্নিত কৰিছে যাতায়াত। ছাত্ৰ-ছাত্ৰী আৰু পথাচাৰীয়ে খোজকাঢ়ি যাব নোৱাৰে ফুটপাথেৰে। দৰং জিলাৰ দলগাঁৱৰ মাজমজিয়াত যান-বাহনৰ ভিৰ। ফুটপাথত একাংশ দোকানৰ অবৈধ দোকান। ছাত্ৰ-ছাত্ৰী আৰু পথাচাৰীয়ে খোজকাঢ়িব নোৱাৰে ফুটপাথেৰে, যাৰ ফলত দলগাঁৱত পথ দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আহিছে। জিলা প্ৰশাসনে অবৈধ ফুটপাথত দোকান দিয়াসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। স্থানীয় ৰাইজে ফুটপাথত গঢ় লৈ উঠা দোকানসমূহ উচ্ছেদ কৰি ফুটপাথ মুকলি কৰি দিব লাগে বুলি দাবী জনাইছে। সেইটোকে আমি বিচাৰি আছোঁ ইমান দিনে। দলগাঁৱত আজি সমজিলাও হ'ল, তথাপিতো আমি তাৰমানে দলগাঁৱৰ মানুহখিনিয়ে ছিষ্টেমেটিক এটা পৰিৱেশ নাপালোঁ, যিটো কাৰণত আজি ছিনিয়ৰ চিটিজেনবিলাক এই ৰাস্তাৰে আমি চলিবলৈ বৰ টান হয়। যিহেতু নেকি এটা ফুটপাথ বনাই দিছিল গভৰ্ণমেণ্টে, এই ফুটপাথটো দোকানৰ কাৰণে বনাইছে নে মানুহ খোজকাঢ়িবৰ কাৰণে বনাইছে? ফুটপাথৰ নাম কি? চাৰ্কল অফিচাৰ বা CDC তেওঁলোকেতো জানে ফুটপাথ মানে কি। গতিকে তেওঁলোকে এইবিলাকত মন কাণ কিয় নিদিয়ে মই বুজি নাপাওঁ। ইয়াতে এজন চাৰ্কল অফিচাৰ আছে, এজন CDC আছে, সমজিলা আয়ুক্ত। গতিকে তেখেতসকলে এইবিলাকত মন কাণ কিয় নিদিয়ে জানো? যিহেতু নেকি ইয়াত স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাক আহে আৰু বিভিন্ন ধৰণৰ মানে গাড়ী যান জঁটৰ সৃষ্টি হয়। এই ফুটপাথটো খুলি দিলে আজি ধুনীয়াকৈ মানুহবিলাক ফুটপাথেৰে যাব পাৰে। আৰু তেওঁলোক যদি ব্যৱসায়ীয়ে হয়, তেওঁলোকৰ ব্যৱসায়ৰ কাৰণে এটা পঞ্চায়ত আছে ওচৰে পাঁজৰে, আৰু চাৰ্কল অফিচাৰ আছে। তেওঁলোকে ব্যৱসায়ৰ কাৰণে এটা ব্যৱস্থা কৰি দিব লাগে। গতিকে তেনেকুৱা এটা আমাৰ যি দলগাঁওখনৰ সমস্যা ৰাখি বিভিন্ন মানে বিপদৰ সন্মুখীন হোৱাকৈ তেওঁলোকে কিয় এনেকৈ বাট চাই আছে আমি ক'ব নোৱাৰোঁ। কিন্তু চাৰ্কল অফিচাৰ বা CDCয়ে হয়তো ক'ব যে আমি ব্যস্ত আছোঁ, ইলেকশ্যনৰ ব্যস্ত, অমুক ব্যস্ত, সদায় সেইবিলাকতে ব্যস্ত। এইটোতো ব্যস্ততাৰে কাম। গতিকে তেওঁলোকে এইবিলাক কামো কৰিব লাগে আচলতে। আমি আজি দলগাঁওখন ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক ক'বলৈ গ'লে তেওঁলোকে সদায় ক'ব যে আমাৰ ব্যস্ততা আছে, বিভিন্ন কামত আছে। আৰু ব্যস্ততাৰ কাৰণেতো তেওঁলোকৰ ইয়াতে এপইণ্টমেণ্ট দিছে। গতিকে তেওঁলোকে এইবিলাক পৰিৱেশ চাব লাগে। এতিয়া আমাৰ ইয়াতে যান জঁটৰ সৃষ্টি হয়, স্কুলৰ টাইমত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈয়ে থাকে ইয়াতে। আৰু ৰিক্সাবিলাকৰ ইয়াতে কোনো ৰখোৱাৰ কোনো ছিষ্টেমেটিক পৰিৱেশ এটা নাই, য'ত নেকি ইয়াতে আমি দেখা পাওঁ মানে পাৰ্কিং লৈ থাকে। এই পাৰ্কিং যদি লয়ে তেতিয়াহ'লে তেওঁলোকে সেই পাৰ্কিঙৰ ব্যৱস্থাটো বা গাড়ীৰ যান জঁটৰ ব্যৱস্থাটো কিয় ঠিক কৰি নিদিয়ে? দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।